মই বন্ধুসকল কেনেকে এখন ওয়েবসাইটৰ কাস্টম হিচাপত এখন লোগো এখন ফুটাৰ ডিজাইন কৰা হয় এইটো আজি আপোনালোকক দেখুৱাব বিচাৰিম। তাৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকৰ WordPress ডেশবৰ্ডত লগইন হৈ ল'ব। যেহেতু মোৰ লগত এলিমেণ্টৰৰ ফ্ৰী ভাৰ্জনখন এভেইলেবল, সেইকাৰণে মই এখন কাস্টম ফুটাৰ ডিজাইন কৰিবৰ কাৰণে মই এখন প্লাগইন ব্যৱহাৰ কৰিম। সেই প্লাগইনখন ইনষ্টল কৰি লওঁ। আপোনালোকে জাষ্ট প্লাগইন অপশ্যনত যাব, গৈ পিনে এড নিউ প্লাগইনত ক্লিক কৰিব। এড নিউ প্লাগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট সাইডত চাব, সার্চ বাৰ আছে, ইয়াত আপোনালোকে টাইপ কৰিব এড-অন হেডাৰ এণ্ড ফুটাৰ, ADDONHEDER চাইলক আহি গ'ল। ইয়াত আনলিমিটেড এড-অন ফৰ এলিমেণ্টৰ, এইটো ব্ৰেইনষ্টৰ্ম ফৰ্চ কোম্পানীয়ে বনাইছে। যিহেতু মোৰ এইটো ইনষ্টল কৰি এক্টিভেট কৰি থোৱা আছে আগতে, সেইকাৰণে মই আপোনালোকক দেখুৱাবৰ কাৰণে জাষ্ট আহিলোঁ। আপোনালোকে ইনষ্টল কৰি এক্টিভেট কৰি ল'ব। এক্টিভেট কৰি লোৱাৰ পিছত আপোনালোকে আকৌ ডেশবৰ্ডত উভতি আহিব। ডেশবৰ্ডত উভতি অহাৰ পিছত আপোনালোকে ইয়াত যাব UAE, এই প্লাগইনৰ যিটো প্লাগইন আমি এতিয়া ডাউনলোড কৰিলোঁ, ইনষ্টল কৰিলোঁ, এই প্লাগইনৰ গোটেই সেটিংবোৰ বিচাৰি ইয়াত পাম। ইয়াত আহিব। ইয়াত অহাৰ পিছত হেডাৰ এণ্ড ফুটাৰ বিল্ডাৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত জাষ্ট আপোনালোকে এড নিউত ক্লিক কৰিব। এড নিউত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিকোনো এটা টাইটেল দি দিব পাৰে। মই যিহেতু ফুটাৰটো টাইটেল দি দিছোঁ FOOTER2। দিয়াৰ পিছত ইয়াত আপোনালোকে সিলেক্ট কৰিব টাইপ অফ টেমপ্লেট। ইয়াত টাইপ কৰিব কি বনাব। হেডাৰ যদি বনায় হেডাৰ টাইপ কৰিব, ফুটাৰ বনালে ফুটাৰ টাইপ কৰিব। ইয়াত ফুটাৰ টাইপ কৰিব। ইয়াত ডিসপ্লে অনত আপোনালোকে সিলেক্ট কৰিব এণ্টায়াৰ ৱেবছাইট। এণ্টায়াৰ ৱেবছাইটত সিলেক্ট কৰি ইয়াত জাষ্ট পাব্লিক বটমত ক্লিক কৰি দিব। পাব্লিক বটমত ক্লিক কৰাৰ পিছত আপোনালোকে যিহেতু এলিমেণ্টৰৰ দ্বাৰা এইটো ডিজাইন কৰা হ'ব, সেইকাৰণে এলিমেণ্টৰৰ প্ৰ ভাৰ্জন যদি আছে তেতিয়াহ'লে এইখন প্লাগইনৰ কোনো দৰকাৰ নাই, আৰু প্ৰ ভাৰ্জন যদি নাই তেতিয়াহ'লে এইখন প্লাগইন আপোনালোকে ইনষ্টল কৰি ল'ব। জাষ্ট এডিট এলিমেণ্টৰত মই ক্লিক কৰি আৰু এই প্লাগইনৰ দ্বাৰা ফুটাৰখন ডিজাইন কৰিবলৈ হ'লে আপোনালোকে যেনেকৈ হোম পেজ ডিজাইন কৰা হয়, এবাউট আছ, কণ্টেক্ট আছ, যিকোনো এলিমেণ্টৰৰ দ্বাৰা যিবোৰ পেজ ডিজাইন কৰা হয় সেই হিচাপত আপোনালোকে নিজে এইটো ডিজাইন কৰি ল'ব পাৰে। ইয়াত জাষ্ট প্লাছ আইকনত ক্লিক কৰিব, ব্লেক বক্স সিলেক্ট কৰিব, দুটা কলম সিলেক্ট কৰিছোঁ। আপোনালোকে হিচাপত সিলেক্ট কৰিব। ইয়াত মোৰ যিহেতু তিনিটা কলমৰ দৰকাৰ, সেইকাৰণে ইয়াত মই ডুপ্লিকেট কৰি লওঁ। ডুপ্লিকেট কৰিলোঁ। এই মাজতটোত মই যিহেতু এটা ইমেজ ৰাখিব বিচাৰিম, সেইকাৰণে ইয়াত ইমেজ ভিজিট মই সাৰ্চ কৰিম। এই ইমেজ ভিজিটখন মই সাৰ্চ এণ্টাৰ দিলোঁ। তাৰপিছত ইয়াত যিহেতু মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ, মই এখন কাষ্টম ফুটাৰ ডিজাইন কৰিছোঁ অলৰেডি, সেইটো মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। এইটো ৱেবছাইটটো মই ডিজাইন কৰি আছোঁ, ৱেবছাইটটো বনাই আছোঁ। কাষ্টম ফুটাৰখন মই ডিজাইন এক্টিভেট হোৱা নাই মোৰ, যিহেতু 1 মিনিট ৰ'ব, মই আপোনালোকক দেখাই আছোঁ।
মই লাষ্টত মই দেখাই দিম কেনেকৈ ডিজাইন কৰা হয়, কেনেকৈ ডিজাইন মই কৰিছিলোঁ। জাষ্ট প্লাছ আইকনত ক্লিক কৰিব। ইয়াত মই যিহেতু এখন লগো দিম, সেই লগোৰ কাৰণে মই প্লাছ আইকনত ক্লিক কৰিলোঁ। সাইড লগো আমি সাইড লগো ইয়াত সাইড লগো আহিব। সাইড লগোৰ এইটো সাইজটো আপোনালোকৰ হিচাপত দি ল'ব। মই যিহেতু ইয়াৰ ৱেইটটো মই যিহেতু কমাই দিম, ইয়াৰ এলাইনমেণ্টটো মই ৰাইট লেফ্ট কৰি দিম। লেফ্ট কৰি দিয়াৰ পিছত এটা প্লাছ আইকনত ক্লিক কৰিম। ইয়াত মই এটা হেডিং ল'ম। হেডিংটো মই টাইপ কৰি দিম, যিকোনো আপোনালোকে হিচাপত টাইপ কৰি দিব। আৱাৰ ইনফো। ইয়াৰ ষ্টাইলত আহি টাইপোগ্ৰাফিত আহি ইয়াৰ সাইজটো মই কমাই লওঁ। সাইজটো যিহেতু আৰু কম কৰি লওঁ। ইয়াৰ কালাৰটো আপোনালোকে হিচাপত আপোনালোকে দি ল'ব। টাইপোগ্ৰাফি সাইজটো আৰু অলপ কমাই লওঁ। ইয়াৰ ৱৰ্ড স্পেচটো, লেটাৰ স্পেচটো মই অলপ বঢ়াই লওঁ। আৱাৰ ইনফো মই দি দিলোঁ। এইটো যদি আপোনালোকে হিচাপত কালাৰ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ হিচাপত এইটো হিচাপত টেক্সট কালাৰ আছে, টেক্সট কালাৰত গৈ ক্লিক কৰিব। এইটো আপোনালোকৰ হিচাপত আপোনালোকে কালাৰটো চেঞ্জ কৰিব পাৰিব, এইটো নিব পাৰিব। এইটো এনেকৈ বনোৱা হয়। যিহেতু আপোনালোকে ইয়াত মই যিহেতু ফুটাৰ ছেকশ্যনত যিকেইটা লিংক আছে, গোটেইকেইটা লিংক মই ইয়াত আনিব বিচাৰিছোঁ। সেইকাৰণে মই প্লাই আইকনত ক্লিক কৰিলোঁ। প্লাছ আইকনত ইয়াত টাইপ কৰিলোঁ ৱৰ্ডপ্ৰেছ মেনু। এইটো চাব ৱৰ্ডপ্ৰেছ মেনু জাষ্ট ক্লিক কৰি দিব। এইটো গোটেইকেইটা আহিব। এইটো এলাইনমেণ্টটো আপোনালোকে এইটো হৰিজণ্টেল আছে, মই ভাৰ্টিকেল কৰি দিছোঁ। ওপৰৰ তলত আহি গ'ল। ইয়াত আছে ড্ৰপ ডাউন কৰি দিছোঁ। ইয়াত ক্লিক কৰিলে আহিব, আকৌ কাটি দিলে গুচি যাব। ইয়াত মই যিহেতু ভাৰ্টিকেলি ভাল লাগিছে, ভাৰ্টিকেলি মই কৰিছোঁ। এইটো আপোনালোকে হিচাপত ডিজাইন কৰিব। যদি ইয়াৰ কালাৰখন, গোটেই কালাৰখন যদি মই চেঞ্জ কৰিব বিচাৰোঁ, তেতিয়াহ'লে এই যিটো ফাৰ্ষ্ট ছেকশ্যনটো আছে, এই ফাৰ্ষ্ট ছেকশ্যন এডিট উইথ কণ্টেইনাৰ ক্লিক কৰিব। ষ্টাইলত যাব, ষ্টাইলত গৈ বেকগ্ৰাউণ্ড বৰ্ডাৰ এইটো বেকগ্ৰাউণ্ডত ক্লিক কৰিব। বেকগ্ৰাউণ্ডত ক্লিক কৰি এইটো ক্লাছিকত ক্লিক কৰিব। এইটো কালাৰ আছে, এইটো কালাৰত ক্লিক কৰিব। এইটো আপোনালোকৰ হিচাপত আপোনালোকে এইটো কৰি ল'ব। এইটো কৰি ল'ব। ইমেজ বক্সত যাব। যিহেতু ইমেজ বক্সত গৈ মই এটা ইমেজ চুজ কৰি লওঁ। এইটোৱে কৰি লওঁ। এইটো চেলেক্ট আছে, চেলেক্টত ক্লিক কৰিব। এইটো আহিব। ইমেজ উইথটো এইটো অন আছে, লাৰ্জ আছে, এইটো মই ফুল উইথ কৰি লওঁ। ইয়াত ষ্টাইলত ইয়াৰ ৱেইটটো মই ইয়াৰ পৰা লাহে ডাঙৰ কৰিব। আপোনালোকৰ হিচাপত আপোনালোকে ডাউন কৰি ল'ব পাৰে, ডাঙৰ কৰি ল'ব। এইটো আপোনালোকৰ হিচাপত আপোনালোকে নিজে কৰি ল'ব। এইটো মই যিহেতু এইটো মই দেখুৱাব বিচাৰিছোঁ, এইটো মই কৰিলোঁ। ইয়াত জাষ্ট পাব্লিছ বটম আছে, পাব্লিছ বটমত আপোনালোকে ক্লিক কৰি দিব। এইটো ফুটাৰ টেক্সট ছেকশ্যনত অলৰেডি গুচি যাব। এইটো মই একবাৰ ৰিফ্ৰেছ কৰি পেজখন ৰিফ্ৰেছ কৰি দেখাই আছোঁ। এইটো ফুটাৰ ছেকশ্যনত আহি গ'ল।
আপোনালোকৰ হিচাপত আপোনালোকে ডিজাইন কৰিব। মই যেহেতু এখন ডিজাইন কৰিছিলোঁ, সেইটো মই আপোনালোকক জাষ্ট দেখুৱাব বিচাৰিছোঁ। সেইটো এক্টিভেট কৰা নাই, সেইটো এক্টিভেট কৰি দিম অলৰেডি। আকৌ বেক গৈছোঁ, এইটো ফাৰ্ষ্ট মই এইটো ভিউ আপোনালোকক দেখাব বিচাৰিছোঁ। মই কেনেকৈ ডিজাইন কৰিছিলোঁ, এইটো ডিজাইন কৰিছিলোঁ মই এই ফুটাৰখন মই এতিয়া এক্টিভেট কৰি দিম। জাষ্ট ফুটাৰ টাচ এইটো মই ডিলিট কৰি দিম, এইটো মই ডিলিট কৰি দিম, ডিলিট কৰি ডিলিট কৰি দিছে। একবাৰ ট্ৰাই কৰি দিম, ৰিফ্ৰেছ কৰি লওঁ। আপোনালোকে এইটো আপোনালোকৰ হিচাপত ডিজাইন কৰি ল'ব। আৰু যদি ভিডিঅ'খন পচন্দ হয় তেতিয়াহ'লে এটা লাইক আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইটো কাষ্টম লিংক, যোনবিলাক ৱৰ্ডপ্ৰেছ মেনুৰ লিংকবিলাক আছে, এই লিংকবিলাক মই ইয়াত ইনপুট কৰিলোঁ। এইটো মই হিচাপত মই ডিজাইন কৰিলোঁ। গুড নাইট।